চাওক আজি আমি অতি পৰিতাপৰ বিষয় আজি আমি 41টা দিন আজি আৰু দুদিন পিছত তিনিদিন পিছত মাঘৰ বিহু আহি আছে উৰুকা আহি আছে গতিকে আজি উৰুকাৰ পূৰ্বেও মাঘৰ বিহুৰ পূৰ্বেও আমি ইয়াত আচলত আজি অৱস্থান কৰিব লগা হৈছে আজি 41 দিন আমাৰ পাৰ হ'ল হয় বিগত দুটা তিনিটা দিনত আমাৰ দুই তিনিটা আলোচনা হৈছে কিন্তু আলোচনাৰ বিষয়বস্তু আমি যিখিনি দাবী লৈ পেলাই যিখিনি আমাৰ ন্যায্য প্ৰাপ্তি বিচাৰি আমি ৰাজপথত ওলাই আহিব লগা হৈছিলে বা যি আমি ইয়াত কৰ্মবিৰতি কৰিব লগা হৈছিলে বা ইয়াত অৱস্থান ধৰ্মঘট কৰিব লগা হৈছিলে এই গোটেই বিষয়বস্তু যেন ক'ৰবাত ৰাখি পেলাই মাত্ৰ এই যে তেওঁলোকে অবৈধভাৱে যে টাৰ্মিনেশ্যন কৰিছে আমাক অবৈধভাৱে ফুল এণ্ড ফাইনেল ছেটেলমেণ্ট কৰি আছে য'ত টাৰ্মিনেশ্যন প্ৰক্ৰিয়াটোৱে অবৈধ তাত আকৌ ফুল এণ্ড ফাইনেল ছেটেলমেণ্টৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে গতিকে এই গোটেই বিষয়টো আলোচনাৰ বিষয়বস্তু আমি হ'ব লাগিছিল যে আমাৰ চাকৰিৰ নিয়মীয়াকৰণ কৰিব লাগে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে আমি অভাৰটাইমৰ পইচা পাব লাগে আমি বোনাছ পাব লাগে এই বিষয়সমূহ ক'ৰবাত পিছত ৰাখি পেলাই এই যে অনৈতিকভাৱে অবৈধভাৱে তেওঁলোকে যিখিনি কাম বিগত দিনতো কৰি আহিছিলে বা এতিয়াও কৰি আছে আমি এইখিনি বিষয়বস্তুৰ ওপৰতে আলোচনা কৰিব লগা হৈছে কিন্তু দুৰ্ভাগ্যবশতঃ এইখিনি বস্তুও তেওঁলোকে ছেটেলমেণ্ট কৰি দিব পৰা নাই বা আলোচনাত তেওঁলোকে যে এই অবৈধ টাৰ্মিনেশ্যনখিনি উইথড্ৰ কৰিব লাগে বা এইখিনি উইথড্ৰ কৰি পেলাই এই মানুহখিনিক যে কামত পঠাব লাগে বা আমি আকৌ পুনৰ কামত মকৰাল হ'ব লাগে এই গোটেই কথাখিনি ক'ৰবাত যাতে সিহঁতে এটা ভেকু ভাওনাৰ মাজত সোমাই পেলাই আলোচনাটো শেষ কৰিব বিচাৰিছে নিশ্চিতভাৱে লেবাৰ কমিশ্যনৰ আলোচনাত দুটা বিষয়বস্তুৱে স্থান পাইছে দুটা বিষয়বস্তু তেওঁলোকে সমাধান কৰিম বুলি কৈছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ নৱেম্বৰ মাহৰ দৰমহা যোনটো তেওঁলোকে অবৈধভাৱে তেওঁলোকে বন্ধ কৰি ৰাখিছিলে এই নৱেম্বৰ মাহৰ দৰমহাখিনি মোকলাই দিব তেওঁলোকে বিচাৰিছে এইটো দিবই লাগিব আমাৰ প্ৰাপ্য আমি কাম কৰিছোঁ আমাৰ পইচা দিবই লাগিব আৰু দৰমহা বৃদ্ধিৰ কথা নহয় যে এই যে তেওঁলোকে আমাক মিনিমাম ৱেজটো দিয়া নাই এই মিনিমাম ৱেজৰ ক্ষেত্ৰত তেওঁলোকে NHM-ক এটা নিৰ্দেশনা দিছে কিন্তু আমাৰ গোটেই বিষয়বস্তু যেন ক'ৰবাত বেলেগত থাকি গ'ল আমি মূল দাবীখিনি যিখিনি লৈ ইয়াত আহিছিলোঁ এই দাবীখিনি যাত ক'ৰবাত বেলেগত থাকি গ'ল গতিকে আমি কৈছোঁ যে আলোচনা আমি পূৰ্বৰ দৰে কোৱা ধৰণে আমি যিকোনো ধৰণৰ আলোচনাৰ বাবে আমি সদায় প্ৰস্তুত আছোঁ আমাক দুটা আলোচনা তেওঁলোকে মাতিছে আমি সেই দুটা আলোচনাত উপস্থিত হৈছোঁ আৰু প্ৰত্যেকটো আলোচনা যি আলোচনাই সমস্যাৰ সমাধান কৰাৰ সম্ভাৱনা থাকে তেনেকুৱা প্ৰত্যেকটো আলোচনাত আমি অনাগত দিনতো আমি বহিবলৈ প্ৰস্তুত হৈছোঁ কিন্তু আজিৰ তাৰিখত আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে আজি আমাৰ 41টা দিন পাৰ হ'ল অহা 2-3 দিন পিছত আমাৰ উৰুকা আছে মাঘৰ বিহু আছে গতিকে আপোনাৰ হস্তক্ষেপত এই 2-3 দিনৰ ভিতৰত গোটেই সমস্যাখিনি সমাধান কৰাৰ এটা চেষ্টা আপুনি কৰক আপোনাৰ হস্তক্ষেপ আপুনি কৰক আৰু যাতে আমি গৈ পেলাই সকলোৱে ঘৰত পৰিয়ালৰ সৈতে আমি মাঘৰ বিহু উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে আমাক এটা সুবিধা কৰি দিয়ক